দিহিৰাত নিৰ্বাচনী সভা আছিলে আৰু ইয়াৰ পিছত কখলাবাৰীত এখন সভা আছে তাৰ পিছত দৰঙাজুলি মুদৈবাৰী ওদালগুৰি টংলা আজি 6টা সমষ্টিত মোৰ মিটিং হ'ব এখন হৈ গ'ল আপোনাৰ পিছে গৌৰৱ গগৈ আহি আছে ভাল আকৌ আহাটো খুব যিমান পলিটিকেল পাৰ্টি বিটিএডিত আহে সিমানে ভাল বিটিএডিৰ ইলেকশ্যনটোত গণ্ডগোল নোহোৱাকৈ সব পাৰ্টিৰ মানুহ আহিছে কাকো কোনেও হুলস্থুল কৰা নাই এইটোৱেতো আমাৰ সফলতা যে কংগ্ৰেছ বিজেপি UPPL ভোটাৰ পাৰ্টি হয় নহয় সকলো পাৰ্টি আহিছে সকলোৰে মিটিং হৈছে কাৰো মিটিং কোনেও ভাঙি দিয়া নাই অখিল গগৈও আহিছে পাৰিলে লুৰিণ গগৈও আহক যদি অহা নাই মাতি দিব আপোনালোকে গতিকে সকলো আহি বিটিএডিৰ এনেকুৱা যে মুকলি পৰিৱেশ এটা হৈছে সেইটো চাব লাগে মই কমেণ্ট নিদিওঁ কিন্তু মাইনৰিটি ভোট মেক্সিমাম কংগ্ৰেছে পাব আগৰ পৰাও পায় আৰু এতিয়াও মোৰ ধাৰণা যে সংখ্যালঘু সম্প্ৰদায়ৰ বেছি ভোট কংগ্ৰেছে পাব আপোনাৰ সভাত হাজাৰ হাজাৰ মানুহ আহিছে এটা দুখ লগা দৃশ্য দেখিলো আপুনি সহায় বহু মানুহক কৰিছে ভোট চেলাইনৰ পাইপলৈ 50জনতকৈ অধিক লোকে আপোনাক আশা কৰি চব কাগজ লৈ ললো কাৰণ যোৱা 2 মাহত বিটিআৰৰ বহুত মানুহক মই CM ৰিলিফ ফাণ্ডৰ পুঁজি দিছো দিয়াৰ কাৰণে শুনি পেলাই আৰু বেছিকৈ আহে 2জনক যদি দিওঁ 4জন আকৌ আহে কিন্তু আমি সবৰে এপ্লিকেশ্যন লৈ যাওঁ আৰু সবকে কিবা নহয় কিবা পঠাই এইখিনিয়ে পাব সবকে দিওঁ এইকেইদিন খালি ইলেকশ্যনৰ কোড অফ কণ্ডাক্ট আছে এইকেইদিন দিলেতো ভাল নহ'ব এটা কথা কৈছে আঞ্চলিক দলৰ চৰকাৰ লাগে বিজেপি আহিলে অশান্তি হ'ব কোন দলৰ চৰকাৰ তেওঁ উঠিছে নে নাই তেওঁ কেণ্ডিডেট আছে নে নাই এতিয়া যিকি চৰকাৰ কৰক না অখিল গগৈ চৰকাৰ কৰাত আমি বেয়া নাপাওঁ কিন্তু ভোটো পাব্লিকেতো দিব লাগিব বিৰোধী ঐক্য মঞ্চৰ প্ৰেছক ক'লে কি লাভ হ'ব প্ৰেছেতো ভোট নিদিয়ে আধা প্ৰেছৰ মানুহতো আপোনালোক বিটিআৰৰে নহয় বাহিৰৰ গতিকে আপোনালোকক ক'লে কি হ'ব কথাটো পাব্লিকক ক'ব লাগিব পাব্লিকে ভোট দিব লাগিব হয় নহয় বিৰোধী ঐক্য মঞ্চৰ অখিল গগৈৰ মিত্ৰতা অখিলে কৈছে গৌৰৱ গগৈ লণ্ডনৰ ষ্টাইল দেখালে নহ'ব এই মিত্ৰতা সন্দৰ্ভত কি ক'ব তেওঁতো লণ্ডনৰ ষ্টাইল নেদেখায় তেওঁ যি ষ্টাইল দেখুৱাব পাকিস্তানৰে দেখায় তেওঁৰ ষ্টাইলটো পাকিস্তানৰ হয় লণ্ডনৰ নহয় বিজেপিয়ে সংখ্যাগৰিষ্ঠ আসন লাভেৰে বিটিআৰত চৰকাৰ গঠন কৰিব আজিৰ যোৱা 2 দিনৰ পৰা মই যিটো পৰিৱেশ দেখি আছো মোটামুটি আগ্ৰামা মহিলাৰীও আমাৰ লগতে আছে প্ৰমোদ বড়ো আমাৰ লগতে আছে কিন্তু আমি এইবাৰ বিচাৰিছো যে চৰকাৰখনৰ কামান যাতে বিজেপিৰ হাতত গতিকে কংগ্ৰেছৰ কথাটো বেলেগ কংগ্ৰেছৰ লগত আমি নাই কংগ্ৰেছ আমাৰ শত্ৰু কিন্তু বাকী নাঙল জিকে ট্ৰেক্টৰ জিকক কিন্তু চৰকাৰটো এবাৰ বিজেপিয়ে কৰিলে ভাল ইতিমধ্যে নিমন্ত্ৰণ পত্ৰ দিছে আপোনাৰ আগ্ৰামা মহিলাই মই এতিয়ালৈকে দেখা পোৱা নাই দেখা পালে উত্তৰটো দি দিম 3 তাৰিখে চৰকাৰ গঠন কৰিব এতিয়ালৈকে মোৰ তাত চিঠিখন আহি পোৱা নাই আহি পালে মই ব্যৱস্থা ল'ম আপুনি মাটি দালাল শেষ কৰিলে কিন্তু আপোনাৰ SDC অফিচৰ এতিয়া চৰকাৰী বিষয়াসকল নুকুৰ পৰা নহয় অনেক ওলাব কি সাৱধান বাণী শুনাই এটাই কথা যে গোটেই মানুহবোৰ অসমীয়া আৰু অসমীয়াই যদি অসমীয়া দুখীয়া মানুহৰ ওপৰত এনেকে অত্যাচাৰ কৰে এইটোতো ঠিক কথা নহয় সেইকাৰণে অফিচাৰখিনিক মই বাৰে বাৰে য'তেই লগ পাওঁ তাতেই মই অনুৰোধ কৰোঁ যাতে দুৰ্নীতি নাথাকে চৰকাৰে উপযুক্ত সহায়ো কৰে দৰমহা পাতিও ভাল দিয়ে দুৰ্নীতি কৰাৰ কোনো দৰকাৰ নাথাকে 2-এজন কথা নুশুনিলে এনেকুৱা হয় এজন পলাটো কেতিয়াও মই ইমান দূৰলৈকে যোৱা নাই কিন্তু নিশ্চয় ভিজিলেন্সে যি ব্যৱস্থা ল'ব লাগে ল'ব বিটিআৰৰ গোপালকসকল এটা সমস্যাৰ কথা কৈ আহিছে যে যি 5 টকা ৰাজসাহায্য কেৱল বিটিআৰৰ গোপালকসকল বঞ্চিত হৈ যায় বিটিআৰৰ আঁচনিৰ দায়িত্ব হ'ল কোকৰাঝাৰ এতিয়া যে অৰুণোদয় মই দি আছো এইটো এটা আউট অফ টাৰ্ণ দিয়া নিয়মতে কোকৰাঝাৰৰ পৰাহে দিব লাগে কিন্তু আমি দিছপুৰৰ পৰা পঠাই আছো সেইকাৰণে মই মিটিঙত প্ৰশ্ন সুধি আছো যে অৰুণোদয়ও আমি দিব লাগে ৰাস্তাও আমি বনাব লাগে মেডিকেল কলেজো আমিয়ে বনাব লাগে তাহলে বিটিআৰখন কিহৰ কাৰণে লাগে মইতো এবাৰ বিটিআৰত আহি দেখিছো
যিমান ৰাস্তা ঘাট চবটো মোৰে লিষ্টৰ পৰা হৈছে বিটিআৰে কি কৰে বা বিটিআৰখনক মানুহক কিয় লাগে যদি গোটেইখিনি কাম আমিয়ে কৰোঁ গোপালককো 5 টকা আমিয়ে দিব লাগিব অৰুণোদয় আমিয়ে দিব লাগিব ঘৰ আমি দিব লাগিব ট্ৰিটমেণ্টৰ খৰচ আমি দিব লাগিব মেডিকেল কলেজ আমি বনাব লাগিব জিলা হস্পিটেল আমি বনাব লাগিব তে বিটিআৰত যি 1400-1500 কোটি টকা আহে সেইটো কি কামত ব্যৱহাৰ হয় আজিৰ দিনত কি সমীক্ষা দি যাবা অসমৰ বিটিআৰ বিজেপি মই ভাবো যোৱা 2 দিনৰ পৰা বিজেপি বহুত বেছি আগবাঢ়ি গৈছে প্ৰথম সমস্যাটোৱেতো আমাৰ ভূমিৰ আছে সম অধিকাৰ প্ৰথম মেনিফেষ্টোখনত এখন আপোনাৰ মোবাইলত কোনে পঠাইছে এইটো বেলেগ কথা কিন্তু আপুনি যদি আমাৰ মেনিফেষ্টো চাই প্ৰথম লাইনটোৱে ভূমিৰ ওপৰতে আছে এতিয়া মোবাইলত হোৱাটছআপ কৰোঁতে নিজে ভাল পোৱা কেইটা বনাই পঠাই দিয়ে তাকে যাৰ যি আছে 5টা কাটি ললে কিন্তু কিতাপখনটো ডাঙৰ বিজেপি চৰকাৰ গঠন কৰিলে ভিচিডিচিৰ ইলেকশ্যন কেতিয়া ইমিডিয়েটলি ভিচিডিচিৰ ইলেকশ্যন আমি জানুৱাৰীৰ ভিতৰত কৰিম মাক্সাটো গোটেইকেইটাতে আমি জিকি আছো আজিৰ দিনত আমি গোটেইকেইটা চিটে জিকিম কংগ্ৰেছে এটা ভোট পাব চালবাৰী আৰু মথনগুৰিত আমাৰ কণ্টেষ্ট হৈছে কংগ্ৰেছৰ লগত চালবাৰী মথনগুৰিত আজিও কংগ্ৰেছৰ ডাঙৰ মিটিং আছে তাতে UPPL BPF নাই বাকী সমষ্টি কেইটাত কৰবাত BPFৰ লগত কৰবাত UPPLৰ লগত কিন্তু গোটেইকেইটাতে আমি আগত আছো যোৰহাটৰ প্ৰথমখন NABH স্বীকৃতিপ্ৰাপ্ত চিকিৎসালয় AJ নাৰ্ছিং হোমত নৱসংযোজন কেটলেব 96খন বিছনাযুক্ত নিউৰলজি নেফ্ৰলজি ইউৰলজি মেডিচিন OBSN গাইনকলজি অৰ্থপেডিক্স পেডিয়াট্ৰিক্স কাৰ্ডিঅলজি প্ৰতিটো বিভাগৰে নিয়মীয়া OPDৰ লগতে ডায়ালিসিছৰ সুবিধাযুক্ত চিকিৎসালয়খনত সংযোজন কৰা হৈছে হৃদৰোগীসকলৰ বাবে অত্যাধুনিক কেটলেব য'ত মুখ্য চিকিৎসক হিচাপে আছে অভিজ্ঞ কাৰ্ডিঅলজিষ্ট ডক্টৰ গৌতম দাস আৰু তেখেতৰ সহযোগীসকল ইতিমধ্যে যোৰহাটস্থিত চিকিৎসালয়খনত প্ৰথমবাৰৰ বাবে সম্পন্ন হৈছে এনজিঅগ্ৰাফি আৰু এনজিঅপ্লাষ্টি ইয়াৰ লগতে 12খন বিছনাযুক্ত ICU নিঅনেটাল ICU তথা মাল্টি স্পেশালিটি হস্পিটেল হিচাপে 3টাকৈ মডুলাৰ OTৰ উপৰিও 24 ঘণ্টাই ৰাইজৰ বাবে উপলব্ধ এক্স-ৰে আল্ট্ৰাছাউণ্ড আৰু CT স্কেনৰ লগতে অত্যাধুনিক চিকিৎসা সেৱা আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা-সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003010110 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰজান যোৰহাট 7851
001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ